ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমি কম্পিটিটিভ এক্সাম চিৰিজৰ বাবে প্ৰথমখন ভিডিঅ' বনাই আছোঁ। এইটো হ'ব ৰোমান নিউমেৰেলছৰ ওপৰত, ৰোমান সংখ্যা 1ৰ পৰা 1লৈ। আৰু এই ভিডিঅ'খন চোৱাৰ পিছত আপোনালোকে যিকোনো সংখ্যা 1ৰ পৰা 1লৈ যিকোনো সংখ্যা অতি সহজেই লিখিব পাৰিব। আৰু প্ৰতিটো এক্সামতেই কিন্তু 1ৰ পৰা 2টা কুৱেশ্যন আপোনালোকে ৰোমান সংখ্যাৰ ওপৰত দেখিবলৈ পায়। আৰু কেতিয়াবা আমি সেই সংখ্যাবিলাক লিখিব নোৱাৰোঁ, যাৰ বাবে 1ৰ পৰা 2 নম্বৰ আমি হেৰাই পেলাওঁ। গতিকে আমি আৰম্ভ কৰিছোঁ ৰোমান সংখ্যা 1ৰ পৰা 1লৈ। ইয়াত দেখিছে আপোনালোকে। এই ৰোমান সংখ্যাবিলাক 1ৰ পৰা 1লৈ লিখিবলৈ হ'লে প্ৰথমতে আমি 5টা সংখ্যাৰ ওপৰত ধাৰণা থাকিব লাগিব। সেইকেইটা হৈছে আমাৰ 1ৰ আইৰে বুজোৱা হয়, এইটো আপোনালোকে সকলোৱে জানে। 5ক ভিৰে বুজোৱা হয়, এইটো আপোনালোকে সকলোৱে জানে। আৰু 10ক বুজোৱা হয় এক্সৰে, এইখিনি আপোনালোকে সকলোৱেই জানে। আৰু 50ক বুজোৱা হয় এলেৰে, আৰু 100ক বুজোৱা হয় চিৰে। গতিকে এই 5টা সংখ্যা ব্যৱহাৰ কৰি আমি 1ৰ পৰা 1লৈ সংখ্যাবিলাক লিখিম। এতিয়া ইয়াৰ কাৰণে কেইটামান নিয়ম আমাক জানিব লাগিব, আৰু সেই নিয়মকেইটা ইয়াত আমি আলোচনা কৰিম। ইয়াত প্ৰথম নিয়মটো হৈছে কি, যে 1ৰ পৰা বেছ নম্বৰ ফ্ৰম, ইয়াত দেখিছে আপোনালোকে, বেছ নম্বৰ ফ্ৰম 40 to 89 ইজ 50, অৰ্থাৎ এল। 50ক বুজোৱা হয় কিহেৰে? এলেৰে বুজোৱা হয়। 40ৰ পৰা 89লৈ লিখিবলৈ হ'লে আমি মূল সংখ্যা হিচাপে 50টো ল'ম, আৰু তাৰ আগত অথবা পিছত সংখ্যাবিলাক যোগ কৰি বিয়োগ কৰি আমি সংখ্যাবিলাক গড় দিম। কেতিয়াৰ পৰা? 40ৰ পৰা আমাৰ 89লৈকে। তাৰ পিছত বেছ নম্বৰ ফ্ৰম 90 to 100 ইজ আমাৰ 100, অৰ্থাৎ চি। অৰ্থাৎ 90ৰ পৰা 1লৈ যেতিয়া আমি লিখিম তেতিয়া মূল সংখ্যা ভেটি হিচাপে ল'ম আমি 100, অৰ্থাৎ চিক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী পইণ্টলৈ। পৰৱৰ্তী পইণ্টত ইয়াত আপোনালোকে দেখা পাইছে, এইটো আমি মনত ৰাখিব লাগিব। আৰু পৰৱৰ্তী নিয়মটো হৈছে আমাৰ এনি নাম্বাৰ, যিকোনো এটা সংখ্যা লেফ্ট টু দি বেছ নাম্বাৰ, অৰ্থাৎ বেছ নম্বৰ যিটো মূল ভেটি হিচাপে আমি ল'ম, তাৰ আগতে যেতিয়া সংখ্যা এটা বহুৱাই দিম, ইজ ডিডাক্টেড ফ্ৰম দি বেছ নম্বৰ, অৰ্থাৎ বেছ নম্বৰ মূল সংখ্যাৰ আগতে যেতিয়া আমি বেলেগ এটা সংখ্যা বহুৱাই দিম তেতিয়া কি হ'ব? মাইনাছ হ'ব। আৰু সদায় আমি মনত ৰাখিব লাগিব, যিটো বেছ নাম্বাৰ হ'ব তাৰ আগত যিবিলাক নাম্বাৰ বহিব সেইবিলাক সদায় তাতকৈ সৰু হ'ব। ইয়াত উদাহৰণ হিচাপে এইটো 1 মানে আই মানে আছিল 1, আৰু 1ৰ লগত আৰু এটা 1 বহুৱাই দিছোঁ। গতিকে 1 + 1 = আমাৰ কিমান হৈছে? 2 হৈছে। এতিয়া চাওক আপোনালোকে, ইয়াত 5 আছে। 5ৰ আগতে আমি কি দিছোঁ? 5ৰ আগতে আমি কি দিছোঁ? 1 দিছোঁ। অৰ্থাৎ 5ৰ আগত যিহেতু 1 দিছোঁ, 5 - 1 = কিমান হৈছে? 4 হৈছে। গতিকে এইটো 2 প্লাছ হৈছে, এইটো আপোনালোকে সকলোৱে জানে যে ডাবল আই দিলে আমাৰ কি হৈ যায়? 2 হৈ যায়। আৰু এতিয়া চাওক আপোনালোকে, 10 দিছোঁ। 10ৰ আগতে কি দিছোঁ? আমি 1 দিছোঁ। অৰ্থাৎ 10ৰ আগত যিহেতু 1 দিছোঁ, বাওঁপিনে লিখিছোঁ, গতিকে 1টো কি হ'ব? মাইনাছ হৈ এইটো হ'ব আমাৰ 9। আৰু আপোনালোকে সকলোৱেই 9, 10 এইবিলাক জানে। গতিকে সৰু এক্সাম্পল লৈ আমি উদাহৰণ হিচাপে সৰু সংখ্যা লৈ কৰিছোঁ। এই হিচাপতেই আমি পিছত ডাঙৰ সংখ্যাবিলাক কৰিম। এতিয়া পিছৰ পইণ্টত আপোনালোকে দেখিছে যে ইয়াত যেনেদৰে ওপৰত কি হৈছে? মাইনাছ হৈছে। গতিকে ইয়াত আমাৰ এনি নাম্বাৰ ৰাইট টু দি বেছ নম্বৰ, অৰ্থাৎ বেছ নম্বৰৰ সোঁপিনে যেতিয়া আমি কোনো এটা সংখ্যা লিখিম, ইজ এডেড টু দি বেছ নাম্বাৰ, অৰ্থাৎ বেছ মূল সংখ্যাৰ পিছত যেতিয়া কোনো এটা সৰু সংখ্যা আমি বহুৱাই দিওঁ তেতিয়া কি হৈ যায়? প্লাছ হৈ যায়। ইয়াত আপোনালোকে দেখিছে প্ৰথমটো আছে 5। 5ৰ পিছত কি কৰিছোঁ? আমি 1 দিছোঁ। 5ৰ পিছত 1 দিয়াৰ লগে লগে এইটো 5 + 1 = 6, এইটো আপোনালোকে সকলোৱে জানে।
আৰু x মানে 10 10ৰ পিছত আমি কি দিছোঁ 1 দিছোঁ গতিকে 10 + 1 = 11 হৈ গ'ল এইখিনি আপোনালোকে দেখিলে এতিয়া আমি পৰৱৰ্তী সংখ্যাবোৰ ডাঙৰ সংখ্যাবোৰ আলোচনা কৰিম তো ইয়াত আপোনালোকে দেখিছে যে 20টো কেনেকৈ লিখিম আমি 10ৰ বেছ সংখ্যা আমি কেইটা আলোচনা কৰিছোঁ 5টা 1 5 10 আৰু 50 আৰু 100 কাৰণ আমি 100 লৈকে লিখিম সো 10 হৈছে আমাৰ বেছ নাম্বাৰ কাৰ বেছ নাম্বাৰ x হৈছে 10ৰ আকৌ আছে x এতিয়া আমাৰ কি হৈ যাব প্লাস হৈ যাব 10 + 10 = 20 ইয়াত 20 দেখিছে 20 = x এতিয়া 30ৰ কাৰণে কি কৰিম x তিনিটা x হৈ গ'ল অৰ্থাৎ আমাৰ 30 হৈ গ'ল 10 + 10 + 10 এতিয়া আহিছোঁ আমি 40 লৈ সো 40ৰ কাৰণে কি কোৱা হৈছে যেতিয়া 40ৰ পৰা আমি 89 লৈ লিখিম তেতিয়া আমাৰ মূল সংখ্যাটো কি হ'ব 50 হৈ যাব গতিকে ইয়াত 40টো আমি কেনেকৈ লিখিম প্ৰথমে আমি l লিখিম তাৰ আগতে এটা কি দিম x দিম আৰু আগত যেতিয়া x দিয়া হয় কোনো এটা সংখ্যা বেছ নাম্বাৰৰ আগত দিয়া হয় তেতিয়া আমাৰ কি হয় সেইটো মাইনাস হৈ যায় গতিকে l মানে 50 আৰু আগত বাও পিনে যেহেতু আমি x লিখিছোঁ অৰ্থাৎ 10 এটো মাইনাস হৈ যাব = কি হৈ যাব আমাৰ 40 হৈ গ'ল এটো 40 হৈ গ'ল এতিয়া 62 যেতিয়া আমি লিখিম 62 কি লিখিম l মানে 50 আৰু x মানে কিমান আমাৰ 10 অৰ্থাৎ l টো ডাঙৰ সংখ্যা আৰু x 10 টো হৈছে সৰু সংখ্যা গতিকে 50 + 10 = আমাৰ কিমান হৈ গ'ল ইয়াত 60 হৈ গ'ল এতিয়া একেদৰে আমি আহিছোঁ 72 কেনেকৈ লিখিম l মানে আমাৰ কিমান l মানে হৈছে আমাৰ 50 50ৰ পিছত কি আছে x আছে x মানে 10 আকৌ x আছে আমাৰ 20 তাৰ মানে 50 + x 10 + 10 = কি হৈ গ'ল আমাৰ 70 হৈ গ'ল আৰু ওপৰত আপোনালোকে দেখিছে ডাবল x মানে কি আমাৰ 20 এতিয়া আহিছোঁ 80 আমাক লিখিব লাগে সো 80টো কেনেকৈ লিখিম 50 l মানে 50 আৰু x মানে হৈছে আমাৰ 30 গতিকে 50 + 30 হৈ গ'ল যেহেতু lৰ হোপিনে আছে মানে আমাৰ প্লাস হৈ যাব 50 + 30 = কিমান হৈ গ'ল আমাৰ 80 হৈ গ'ল এতিয়া একেদৰে আমি কি আলোচনা কৰিছোঁ পইণ্ট নম্বৰ 4ত পইণ্ট নম্বৰ 2ত আমি আলোচনা কৰিছোঁ যে 40ৰ পৰা 89 লৈকে লিখোতে আমাৰ কি হয় x 50টোক আমাক কি হিচাপে লোৱা হয় বেছ নম্বৰ হিচাপে লোৱা হয় ইয়াত আপোনালোকক দেখুৱাই দিছোঁ ইয়াত আপোনালোকে চাব পাৰে যে 40 বেছ নম্বৰ ফ্ৰম 40 to 89 is 50 অৰ্থাৎ 40ৰ পৰা 89 লৈ লিখোতে আমাৰ মূল সংখ্যা 50ৰ সহায় ল'বই লাগিব আৰু 90ৰ পৰা যেতিয়া আমি 100 লিখিম তেতিয়া আমাৰ মূল সংখ্যাটো 100ক ল'বই লাগিব তাৰ আগত বাও পিনে আৰু হো পিনে সংখ্যা বহুৱাই এইবিলাক আমি কি কৰিম সৰু বৰ কৰিম তো ইয়াত সেই হিচাপতে আমি বহুৱাই দিছোঁ সংখ্যাবিলাক এতিয়া 90 যেহেতু আহিছে গতিকে 90টো আমাৰ কি 100 x c মানে হৈছে আমাৰ 100 আৰু x মানে হৈছে আমাৰ কি 10 গতিকে ইয়াত কি আছে c টো আমাৰ পিছত আছে c ৰ আগত কি আছে এটা x আছে সো আগত যেতিয়া থাকে এইটো মাইনাস হৈ যাব -10 কাৰ পৰা 100ৰ পৰা গতিকে এইটো কিমান হৈ গ'ল আমাৰ 90 হৈ গ'ল সো একেদৰে আমি যদি ব্লেক সংখ্যা লিখিব বিচাৰো এই সংখ্যাবিলাকৰ পিছত 3 লগাই দিলে হেতু 80 এতিয়া উদাহৰণ হিচাপে লৈছো আমি 83 আমাক লিখিব লাগে কিমান 83 যদি লিখিব লাগে তেতিয়া হলে আমাক 83 অৰ্থাৎ বেছ নম্বৰ কিমান হ'ব ইয়াত আমাৰ 50 হ'ব 50 কিহেৰে বুজোৱা হয় l এৰে বুজোৱা হয় আৰু 50ৰ পিছত x দিলো 60 হৈ গ'ল আৰু এটা দিলো 70 হৈ গ'ল আৰু এটা দিলো 80 হৈ গ'ল এতিয়া তাৰ পিছত আমাৰ কিমান আছে 3 আছে 1 2 3
এইটো কিমান হৈ গ'ল 83। এতিয়া আহিছোঁ আমি 79 লিখিব লাগে, 79 লিখিব লাগে ইকুৱেল টু এল ৰে বুজোৱা হয় 50, এক্স এটা টিম 60 হৈ গ'ল, এক্স এটা টিম 70 হৈ গ'ল, আৰু 9 আছে, 9টো কেনেকৈ লিখোঁ আমি x1 x অৰ্থাৎ আই এক্স, এইটো হৈ গ'ল আমাৰ কিমান 79। এতিয়া আমাৰ 92 লিখিব লাগে, 92 লিখিবলৈ হ'লে আমি কি লিখিম 92। চ' 92 মানে কি আমাৰ 100 মাইনাছ 10 প্লাছ 2। এইটো লিখিবলৈ হ'লে আমাৰ কি লিখিম ইয়াত 100 হ'ব। চ' 100ক কিহেৰে বুজোৱা হয় চিৰে বুজোৱা হয়, আৰু 10ক কিহেৰে বুজোৱা হয় এক্সৰে বুজোৱা হয়। চ' এক্সটো যিহেতু মাইনাছ হৈছে গতিকে আমাক কি কৰিব লাগিব আগতে দিব লাগিব এক্সটো, আৰু এইটো 90 হৈ গ'ল, 90ৰ লগত কিমান হ'ব আমাৰ 2 হৈ যাব। এতিয়া একেদৰে আপোনালোকে যদি 95 লিখিব বিচাৰে 95টো কি 100 মাইনাছ 10 প্লাছ 5। চ' 100 মাইনাছ 10, চ' যিহেতু 100ক কিহেৰে বুজোৱা হয় আমাৰ 100 বুজোৱা হয় চিৰে, যেহেতু মাইনাছ 10 আছে গতিকে 10টো আগত দিব লাগিব, আগত এক্স চি আৰু কি আছে 5 আছে, 5 ভিৰে 5 বুজোৱা হয়। গতিকে এনেদৰে আপোনালোকে সংখ্যাবোৰ লিখিব পাৰিব। এইকেইটা নিয়ম জানিলেই আপোনালোকে 1ৰ পৰা 1লৈ যিকোনো সংখ্যা ৰোমানত লিখিব পাৰিব। আৰু লাগিলে আপোনালোকে এই শৰ্ট যিটো ট্ৰিক আছে এইটো আপোনালোকে কি কৰিব পাৰে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। এইখিনিৰ যদি আপোনালোকে স্ক্ৰীনশ্বট লৈ লয় পিছত খুব ধুনীয়াকৈ অধ্যয়ন কৰিব পাৰিব। Thank you very much. Do subscribe my channel for getting more informative videos. Thank you very much.